নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম মে মাহৰ 12টা ৰাশিফল। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কাৰণে প্ৰতিটো মাহৰে ৰাশিফল লৈ উপস্থিত হওঁ বা প্ৰতিটো সপ্তাহৰ ৰাশিফলসমূহ লৈ উপস্থিত হওঁ বা জ্যোতিষ সম্বন্ধীয় বিভিন্ন বিষয়সমূহ লৈ আপোনালোকৰ মাজত উপস্থিত হওঁ আৰু আপোনালোকৰ দ্বাৰা উৎসাহিত হৈ পুনৰ নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে প্ৰয়াস কৰোঁ। জানক আপোনালোকৰ এই মৰম চেনেহ আৰু উৎসাহ উদ্দীপনাৰ কাৰণেই আজি বিভিন্ন ধৰণৰ পদক্ষেপেৰে আহি এই স্থানত উপনীত হৈছোঁ। আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জানক তাৰ মাজতেই আন এটা বিষয় উনিকাবলৈ প্ৰয়াস কৰিছোঁ যে জ্যোতিষ সম্বন্ধীয় বিষয়বস্তুসমূহত আজিৰ ইউটিউব চেনেল বা অন্য ধৰণৰ বিষয়ত বহু ব্যক্তিয়ে ৰাশিফল বা জ্যোতিষ সম্বন্ধীয় বিষয়সমূহ প্ৰকাশ কৰি আহিছে আৰু বহু ব্যক্তি জ্যোতিষৰ ওপৰত কোনো ধ্যান ধাৰণা নোহোৱাকৈ প্ৰকাশ কৰিছে বিভিন্ন তথ্য, যাৰ কাৰণে সাধাৰণ জনসাধাৰণ বিভ্ৰান্তিত ভুগিছে। গতিকে সন্মানীয় প্ৰিয় বন্ধু বান্ধৱীসকল, আমি জ্যোতিষ বিষয়ক বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ বা বিভিন্ন ধৰণৰ জ্যোতিষ সম্বন্ধীয় বিষয়ত আমি বিভিন্ন কোৰ্চ বিভিন্ন অনুষ্ঠানৰ লগত আমি জড়িত হৈ বিভিন্ন গৱেষণা কাৰ্যৰ লগত জড়িত হৈ আছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত আমি চিন্তা চৰ্চা তথা জ্যোতিষ সম্বন্ধীয় বিষয়বস্তুৰ লগত জড়িত হৈ আছোঁ। আমি কোনো ধৰণৰ এনেই কোনো ষ্টাডি নকৰাকৈ, কোনো অভিজ্ঞতা বা কোনো ধৰণৰ বিষয়বস্তুৰ লগত চিন্তা চৰ্চা নকৰাকৈ আনৰ কপি কৰি ভিডিঅ' প্ৰকাশ কেতিয়াও কৰা নাই আৰু এনেধৰণৰ বিষয়সমূহে আজি আমি যি ভিডিঅ' প্ৰকাশ কৰিছোঁ সম্পূৰ্ণ নিজা মন্তব্য, সম্পূৰ্ণ নিজা গৱেষণাৰ কাৰ্যৰ জৰিয়তে আমি এই নিজা বিষয়সমূহ উপস্থাপন কৰি আহিছোঁ। আমি দেখিছোঁ বিভিন্নগৰাকী ইউটিউবাৰ জ্যোতিষ সম্বন্ধীয় ভিডিঅ' লৈ আপোনালোকৰ মাজত বিভ্ৰান্তিত পেলাইছে। গতিকে বিচাৰ আপোনালোকৰ শুদ্ধ আৰু নিষ্ঠা সহকাৰে শুদ্ধ তথ্য আমি দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ, কিয়নো যোৱা 25টা বৰ্ষ জ্যোতিষ বিষয়ৰ লগত জড়িত হৈ আছোঁ। জ্যোতিষ বিষয়ৰ বিভিন্ন ধৰণৰ পৰীক্ষা, বিভিন্ন ধৰণৰ গৱেষণা কাৰ্যৰ লগত জড়িত হৈ আছোঁ। সেয়েহে আপোনালোকক বিশেষ অনুৰোধ জনাইছোঁ যে জ্যোতিষ সম্বন্ধীয় বিষয়ত অভিজ্ঞতাপুষ্ট বা তথ্য সম্বলিত বিষয়ৰ ভিডিঅ'সমূহে আপোনালোকে গ্ৰহণ কৰক। কোনো তথ্য নোহোৱা এনেই ক'ৰবাত ইণ্টাৰনেটত পাই বনোৱা ভিডিঅ'ৰ ওপৰত বিশ্বাস কৰিলে আপোনালোকৰ হিতে বিপৰীত হ'ব, কিয়নো জ্যোতিষ বিষয়টো এক মনস্তাত্ত্বিক বিষয় আৰু এই বিষয়ে মানুহৰ উৎসাহ উদ্দীপনা বা শিক্ষা দীক্ষা বিভিন্ন দিশৰ উত্তৰণৰ বা অগ্ৰসৰৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা যায় জ্যোতিষ সম্বন্ধীয় তথ্যৰ জৰিয়তে। আৰু যদি সেই তথ্য কোনো তথ্যভিত্তিক নহয় বা শুদ্ধ তথ্য নহয়, তেতিয়াহ'লে আপোনাৰ শিশু বা আপুনি বিভিন্ন কাৰ্যত বা বিভিন্ন পৰিকল্পনাত আপুনি অসুবিধা পোৱাটো স্বাভাৱিক। সেয়ে বিভ্ৰান্তিৰ মাজলৈ নগৈ এক শুদ্ধ নিষ্ঠা সহকাৰে দিয়া তথ্য বা শুদ্ধ তথ্যৰ ওপৰত অৱলম্বন কৰিয়ে জীৱিকা নিৰ্বাহৰ পদক্ষেপ হাতত লওক। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি লৈ আহিছোঁ মেঘ ৰাশিৰ মে মাহৰ 12টা ৰাশিৰ ৰাশিফল। মে মাহটো এক উল্লেখযোগ্য মাহ বুলি ক'ব পাৰি, কিয়নো এই মে মাহটোত বিভিন্ন গ্ৰহৰ সঞ্চাৰ হৈছে, বিভিন্ন গ্ৰহৰ সঞ্চাৰ হ'ব বিভিন্ন তাৰিখত। আৰু আমি সকলোৱে জানো যে বিভিন্ন সময়ৰ মূৰে মূৰে বিভিন্ন গ্ৰহ স্থান পৰিৱৰ্তন কৰাৰ লগে লগে বিভিন্ন ৰাশিৰ কাৰণে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ হয়। ঠিক সেইদৰে মে মাহত বিভিন্ন গ্ৰহ সঞ্চাৰিত হ'ব আৰু এই সঞ্চাৰৰ লগে লগে বিভিন্ন ৰাশিৰ কাৰণে ভাল প্ৰতিক্ৰিয়া আৰু বিভিন্ন ৰাশিৰ কাৰণে বেয়া প্ৰতিক্ৰিয়া প্ৰকাশ হ'ব। আমি এনেধৰণৰ তথ্যভিত্তিক এই বিষয় লৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ 12টা ৰাশিৰ ফলসমূহ জানিবৰ কাৰণে চেষ্টা কৰক। মই প্ৰয়াস কৰিছোঁ শুদ্ধ তথ্য দিবৰ কাৰণে। জানক আমি প্ৰথমতে আহিছোঁ মীন ৰাশি। আমি আজি ওলোটাকৈ যাম। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো কিছু জটিল হ'ব, কিয়নো লগ্নত শনি আৰু ৰাহুৰ অৱস্থানে মানসিক সাহস
কমাব পাৰে, আত্মবিশ্বাস কমাব পাৰে বা হতাশ ভাৱৰ সৃষ্টি কৰিব পাৰে। ৰাহুৰ কাৰণে পেটৰ কণ্ডিশ্যনত ভুগিব, বদ হজম, শনি গ্ৰহৰ কাৰণে নাৰ্ভৰ সমস্যা, বিষৰ সমস্যা ইত্যাদিবিলাকত ভুগিব বা পুৰণি বেমাৰৰ দ্বাৰা আক্ৰান্ত হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো কিছু সাৱধানে চলাৰ প্ৰয়োজন আছে, যিহেতুকে তেওঁলোকৰ আত্মবিশ্বাস কমিব। যিসকল লোক স্বনিৰ্ভৰশীল ব্যৱসায় বাণিজ্য বা নিজা ব্যৱসায় বা নিজাভাৱে তেওঁলোকে কৰ্মক্ষম হৈছে, সেইসকলৰ ক্ষেত্ৰত সাৱধানতাৰ প্ৰয়োজন আছে। তেওঁলোকৰ আত্মবিশ্বাস কমিব পাৰে বা নেতৃত্বৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে বা আন ভুল মানুহৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে বা ভুল মানুহৰ দ্বাৰা পৰিচালিত হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব সাৱধান। পাৰ্টনাৰশ্বিপ বিজনেছ কৰাসকলে খুব সাৱধানেৰে ব্যৱসায় আগুৱাই লৈ যাওক। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মে' মাহটো অত্যন্ত দিন হিচাপে তেওঁলোকে প্ৰতিক্ৰিয়া লাভ কৰিব। শুক্ৰ গ্ৰহ যিহেতুকে লগ্নত অৱস্থান গ্ৰহণ কৰিছে, সেয়ে মান যশস্যা, টকা পইচা, ফেমিলি ছাপৰ্ট পাব তেওঁলোকে। আত্মীয় স্বজন বা বন্ধু লাভ হ'ব, আৰু এই বন্ধু বা আত্মীয় স্বজনৰ জৰিয়তে তেওঁলোকৰ চাকৰি বাকৰি বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট লাভান্বিত হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল বিদ্যাৰ্থী বিজ্ঞান বিষয়ৰ লগত জড়িত, গৱেষণাৰ লগত জড়িত, তেওঁলোকৰ সুনাম হ'ব, সুলভ হ'ব, তেওঁলোকে লাভান্বিত হ'ব, তেওঁলোকে বিশেষভাৱে সমাদৰ লাভ কৰিব। আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো খুব সুন্দৰ, কিয়নো মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি তেওঁলোকৰ তৃতীয় স্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতিৰ ঘৰত। আৰু বৃহস্পতি যিহেতুকে মকৰ ৰাশিৰ কাৰণে লক্ষী স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে অপৰ্যাপ্ত ধনৰ অধিকাৰী হ'ব মে' মাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়ীসকলে অত্যন্ত ধন লাভ হ'ব, নতুন ব্যৱসায়ৰ পৰিকল্পনা হ'ব। চাকৰিয়াল প্ৰাৰ্থীসকলৰ কাৰণে পদোন্নতিৰ দিন, আৰু চাকৰি প্ৰাৰ্থীসকলে তেওঁলোকে ব্যক্তিগত প্ৰতিষ্ঠান বা চৰকাৰী ৰাজহুৱা কামত তেওঁলোকে অংশীদাৰ হ'ব পাৰিব বা চাকৰি বাকৰি নিযুক্ত হ'ব পাৰিব। বৃহস্পতিৰ শুভকাৰকতাত পঞ্চম স্থানত লক্ষী স্থানত বৃহস্পতি হেতুকে তেওঁ মান সন্মান যশস্যা ধনৱন্তাৰ সুন্দৰ দিন। আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত প্ৰতিফলিত হৈছে। ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আৰু বৃহস্পতি শুভকাৰকতাত ধনু ৰাশিৰ ব্যক্তিসকলে চাকৰি লাভ কৰিব। তেওঁলোকে বিয়া বাৰুৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হ'ব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত ধনু ৰাশিৰ অত্যন্ত সুন্দৰ। ধনু ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ধৰ্মীয় কাম কাজ, সামাজিক কাম কাজত অংশগ্ৰহণ কৰাৰ সুবিধা পাব। তেওঁলোকৰ মানসিক বা পাৰিবাৰিক আনন্দ লাভ হ'ব। তেওঁলোকৰ সতি সন্তানৰ সাফল্যই তেওঁলোকক আনন্দ কৰি ৰাখিব। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৃহস্পতিৰ শুভকাৰকতাত তেওঁলোকৰ ধনস্থান অত্যন্ত উন্নত হ'ব। তেওঁলোকে কৰ্মপ্ৰাপ্তি হ'ব। তেওঁলোকে ব্যক্তিগত প্ৰতিষ্ঠান বা বিদ্যালয়, শিক্ষা বিভাগ ইত্যাদিবিলাকত তেওঁলোকৰ চাকৰি হোৱাৰ যোগ। প্ৰতিৰক্ষা বিভাগ বা প্ৰশাসন বিভাগ ইত্যাদিবিলাকত তেওঁলোকৰ চাকৰি হোৱাৰ যোগ। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলে শুক্ৰ গ্ৰহৰ প্ৰভাৱত তেওঁলোকৰ প্ৰেম প্ৰেৰণ অত্যন্ত সুন্দৰ। তেওঁলোকৰ সতি সন্তানৰ সাফল্যই তেওঁলোকক সুখী কৰি ৰাখিব। তেওঁলোকে সামাজিক অনুষ্ঠান, সামাজিক কামত অংশগ্ৰহণ কৰাৰ সুবিধা পাব। তেওঁলোকৰ মান সন্মান যশস্যা ইত্যাদি বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল লোকে সুৰাৰ ব্যৱসায়, মাছৰ ব্যৱসায়, মাংসৰ ব্যৱসায়, ফলৰ ব্যৱসায়, ফুলৰ ব্যৱসায় কৰে, বা যিসকল বিদ্যাৰ্থী বিজ্ঞান বিষয়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ। আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ, যদিও লগ্নত কেতুযুক্ত হৈ থকাৰ কাৰণে স্কিনৰ প্ৰব্লেমত ভুগিব, ছালৰ বেমাৰত ভুগিব, বা তেওঁলোকে উশাহ নিশাহত কষ্ট হ'ব, বা পুৰণি বেমাৰে তেওঁলোকক উক দিব, বা বিশেষভাৱে তেওঁলোকে শনি গ্ৰহৰ প্ৰভাৱত তেওঁলোকে প্ৰতাৰিত হ'ব। শত্ৰু জন্ম হ'ব, গোপন শত্ৰু লাভ কৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মে' মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। লগ্নত মংগলস্থ হোৱাৰ কাৰণে তেওঁলোকে মাটি বাৰী ক্ৰয়, যান বাহন ক্ৰয়, প্ৰশাসনীয় বিভাগৰ চাকৰি বা প্ৰতিৰক্ষা বিভাগৰ চাকৰি এনেধৰণৰ কথাত তেওঁলোকে সুফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ অংকশাস্ত্ৰৰ লগত জড়িত, ৰসায়ন শাস্ত্ৰৰ লগত জড়িত,
তেওঁলোকৰ অত্যন্ত সুন্দৰ চাকৰিয়াল প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ উচ্চপদস্থ বিষয়াসকলৰ তেওঁলোকে স্নেহভাজন হ'ব পাৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কিছু অসুবিধা পাব যদিও এই মাহৰ শেষৰ ফালে অত্যন্ত সুন্দৰ প্ৰথম ভাগত অৱশ্যে অসুবিধা পাব মংগল গ্ৰহৰ কাৰকতাত তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰে তেওঁলোকক জুৰুলা কৰিব আৰু ৰক্তক্ষৰণ হ'ব পাৰে পাৰিবাৰিক সংঘাত হ'ব পাৰে তেওঁলোকে মাটি বাৰী কাজিয়া লাভ কৰিব পাৰে মোকৰ্দমা কেছ কাছাৰী ইত্যাদি আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰিম মে মাহৰ গোটেই মাহটো মিথুন ৰাশিৰ বিশেষকৈ একাদশৰ বৃহস্পতিৰ কাৰণে তেওঁলোকে যান বাহন লাভ কৰিব বা তেওঁলোকে সা সম্পদ লাভ কৰিব পৈতৃক সম্পত্তি বা অন্য ধৰণৰ স্থাৱৰ সম্পত্তিৰ অধিকাৰী হ'ব আৰু শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকে ৰাজকীয় সুবিধা লাভ কৰিব বা তেওঁলোকৰ বিশেষভাৱে বৃহস্পতিৰ হ'ব কাৰকতাত আত্মীয় স্বজনৰ পৰা ছাপোৰ্ট পাব বা তেওঁলোকৰ ধনস্থান অত্যন্ত উন্নত আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ লগ্নত বৃহস্পতি অৱস্থান কৰা হেতুকে তেওঁলোকে ধৰ্মীয় কাম কাজত আধ্যাত্মিক কাম কাজৰ লগত জড়িত হৈ থাকিব তেওঁলোকে পৰোপকাৰ মনোভাৱ তেওঁলোকৰ মাজলৈ আহিব তেওঁলোকে মানৱীয়তা দিশ উন্মোচিত হ'ব তেওঁলোকৰ মনত বা তেওঁলোকে আনৰ উপকাৰ কৰাৰ কাৰণে এই মাহত যথেষ্ট কাম কৰিব সামাজিক ৰাজনৈতিক ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ যিসকল লোক সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে সা সন্মান যশস্যাৰ অধিকাৰী হ'ব চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ আৰু বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ কলা সাহিত্য সংস্কৃতি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নাম যশস্যা ইত্যাদি লাভ কৰাৰ লগে লগে চাকৰি প্ৰাপ্তি হ'ব আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল যিহেতুকে বৰ্ষৰ প্ৰথম অৱস্থাতেই নিচস্ত হৈ আছে সেয়েহে প্ৰথম অৱস্থাত মেঘ ৰাশিৰ কিছু অসুবিধা জটিলতা লাভ কৰিব কৰ্মস্থানত অসুবিধা পাব বা তেওঁলোকে মাটি বাৰী সম্বন্ধীয় বা কেছ মোকৰ্দমা ইত্যাদিবিলাকত অন্তৰ্ভুক্ত হ'ব পাৰে বা জড়িত হ'ব পাৰে পৰৱৰ্তী সময়ত কিন্তু অত্যন্ত সুন্দৰ ৰবি গ্ৰহ তুংগী হৈ থকা হেতুকে বিশেষকৈ দক্ষতাপূৰ্ণ দিশবিলাকত তেওঁলোকে সুবিধা পাব নেতৃত্ব লাভ কৰিব ৰাজনৈতিক সামাজিক ক্ষেত্ৰখনত তেওঁলোকৰ নাম উজ্বলি থাকিব তেওঁলোকে চাকৰিয়ালসকলে বিশেষকৈ উচ্চপদস্থ বিষয়ৰ স্নেহভাজন হ'ব চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভ কৰিব আৰু শিক্ষাৰ্থীসকলে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে তুলনামূলকভাৱে মে মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি কাৰণ কিয়নো ৰবি তুংগী হৈ দক্ষতাপূৰ্ণ নেতৃত্ব তেওঁলোকক প্ৰদান কৰিব বা টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট উন্নত হ'ব তেওঁলোকে টকা পইচা হাতলৈ আহিব বা যদিও খৰচন্ত হ'ব তেওঁলোকে যথেষ্ট ধনবান হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল মে মাহৰ 12টা ৰাশি ৰাখিবলৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে কমেণ্ট বক্সত গৈ ওম নম শিৱায় বুলি লিখিবলৈ নাপাহৰিব সদশেষত আপোনালোকৰ সৰ্বতোকাৰ মংগল কামনা কৰি আজিলৈ এৰিছোঁ ধন্যবাদ।